নমস্কাৰ। বৰ্তমান অসমত তীব্ৰগতিত চলি থকা অমানৱীয় যি উচ্ছেদ অভিযান, এই অভিযানৰ বিৰুদ্ধে কালি আৰু আজি দুটা খণ্ডত অসমৰ অন্যতম জনপ্ৰিয় বাতৰি কাকত তথা প্ৰতিষ্ঠিত বাতৰি কাকত আমাৰ অসমৰ চতুৰ্থ সম্পাদকীয় পৃষ্ঠাত মোৰ এটা দীঘলীয়া প্ৰবন্ধ প্ৰকাশ হৈছিল। সেই প্ৰবন্ধটো অসমৰ ব্যাপক অংশৰ জনসাধাৰণে বিশেষকৈ বৌদ্ধিক সমাজে যি অৰ্থত আদৰি লৈছে আৰু বিজেপিৰো এটা নেতৃস্থানীয় অংশই যি ধৰণে মোলৈ ফোন কৰি সমৰ্থন দিছে, তো সেই কথাটোৱে মোক উৎসাহিত কৰিছে আৰু মই এই সমগ্ৰ লেখাটো যিসকলে বাতৰি কাকতত পোৱা নাই বা ফেচবুকতো পঢ়িব পৰা নাই তেওঁলোকে মই শুনিব পৰাকৈ মই অডিঅ' ভিডিঅ' ছিষ্টেমত আপোনালোকলৈ দিব বিচাৰিছোঁ। স্বাধীনতাৰ অমৃতকালত উচ্ছেদৰ ৰাজনীতি আৰু জনতাৰ ভূমিৰ অধিকাৰ। বৰ্তমান অসম চৰকাৰৰ বুলডোজাৰ তীব্ৰ গতিত চলি আছে। য'তেই যেনেকৈ পাৰে আইনী বেআইনী সকলো ফালৰ পৰা মাটি উদ্ধাৰ কৰাৰ অভিযানত নামি পৰিছে। এই যে উদ্ধাৰ অভিযান বুলি কোৱা হৈছে, কাৰ বাবে আৰু কাক উচ্ছেদ কৰিছে সেইটো অতি প্ৰয়োজনীয় বিষয়। প্ৰথমে অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত বনাঞ্চলৰ ভূমি উদ্ধাৰৰ নামত উচ্ছেদ হৈছিল আৰু এতিয়া বিজেপি চৰকাৰৰ দিনত প্ৰধানতঃ মিয়া লোকক তিনিটা স্থানৰ পৰা উচ্ছেদ কৰি ভূমিবোৰ উদ্ধাৰ কৰা বুলি কৈছে। এই ভূমিৰ ম্যাদী পট্টা হ'লেও যদি বনাঞ্চলৰ কাষত বসবাস কৰিছে তেতিয়াহ'লে উচ্ছেদ কৰি সেই ভূমি বনাঞ্চলৰ বাবে বুলি দেখুৱাইছে। কাজিৰঙা কাষৰ দেওচুৰচাং বা বান্দৰডুবি অঞ্চল। দ্বিতীয়তে সত্ৰৰ ভূমি যদি দখল কৰি আছে তেতিয়াহ'লে মানুহৰ ধৰ্মীয় আৱেগক লৈ উচ্ছেদ কৰা হৈছে আৰু তৃতীয়তে চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰি সেই ভূমি চৰকাৰে নিজৰ অধীনলৈ নিছে। এই ক্ষেত্ৰত চৰকাৰে ব্যাপক হাৰত অবৈধ দখলকাৰী শব্দটো ব্যৱহাৰ কৰিছে আৰু সেইসকলক বাংলাদেশী বুলি প্ৰচাৰ চলাই অসমৰ থলুৱা তথা খিলঞ্জীয়া মানুহৰ সমৰ্থন আদায় কৰিবলৈ যত্ন কৰিছে। কোনোবাই যদি এইসকলৰ পক্ষত সামান্যতম অৱস্থান গ্ৰহণ কৰিছে বা বিপদৰ সময়ত থিয় দিয়াৰ প্ৰয়াস কৰিছে তেতিয়া এইসকলৰ বিৰুদ্ধে নানা অপপ্ৰচাৰ চলোৱা হৈছে। কিন্তু ইয়াৰ মাজতে উত্তৰ লখিমপুৰ জিলাৰ ধোঁৱাখোৱা অঞ্চলত প্ৰশাসনে যি 12টা আহোম পৰিয়ালক উচ্ছেদৰ নামত বাঁহ কাঠ কটাৰ লগতে শালি কঠীয়াত বুলডোজাৰ চলালে, সেই ঘটনাই চৰকাৰৰ উচ্ছেদৰ যি অমানৱীয় ৰূপ তাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে। ইয়াৰ পিছতে ভূমি অধিকাৰৰ প্ৰশ্নটো নতুনকৈ আলোচনা কৰাৰ প্ৰয়োজন আছে। মানুহৰ সম্পৰ্ক মাটিৰ লগত। কেৱল মানুহেই কিয়, প্ৰাণ থকা প্ৰতিটো জীৱৰে সম্পৰ্ক মাটিৰ লগত। মাটি নোহোৱাকৈ প্ৰাণ সঞ্চাৰ হ'ব নোৱাৰে। মানুহ বা আন জীৱ জন্তুৱে উদ্ভিদৰ দৰে প্ৰত্যক্ষভাৱে মাটিৰ পৰা খাদ্য শোষণ নকৰে যদিও মাটিতে পোৱা উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰি নিজক জীয়াই ৰাখে আৰু মাটিৰ ওপৰতে নিজক সুস্থিৰ কৰি ৰাখে। জন্মগ্ৰহণ কৰোঁতে এই মাটিৰ ওপৰত মানুহে ইয়াৰ স্বাভাৱিক অধিকাৰ লাভ কৰে। কিন্তু এই মাটিৰ বাবে যুগে যুগে ৰজা মহাৰজাৰ দিনৰ পিছত দেশ মহাদেশৰ মাজত সংঘাত চলি আহিছে আৰু সকলোৱে মাটিৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰৰ বাবে জীৱন পৰ্যন্ত আহুতি দিছে। বহুতেই ৰাজ্যৰ পৰিধি ভাঙি সাম্ৰাজ্য গঢ়িছে মাটিক লৈ। আদিম যুগত কৃষিভিত্তিক সমাজত মাটিৰ বাবে দুই ফৈদৰ মাজত সংঘাত হোৱাৰ কাহিনী অনেক। মধ্যযুগতো সামন্তবাদৰ জন্ম হৈছিল এই ভূমিক লৈয়ে আৰু আধুনিক যুগত অৰ্থাৎ আজি পুঁজিবাদী অৰ্থনীতিৰ যুগতো মানুহৰ মাজত সংঘাত এই ভূমিক লৈয়ে। নানা সময়ত নানা উপায়েৰে নানাজনক ভূমিৰ পৰা উচ্ছেদ কৰি শক্তিশালী অংশই নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰি আহিছে। আদিম যুগতে আৰম্ভ হোৱা এই ভূমিৰ যুদ্ধখন আধুনিক যুগত কিন্তু জটিল ৰূপ ধাৰণ কৰিছে আৰু ই এতিয়া শ্ৰেণীদ্বন্দ্বৰ এক পৰ্যায়লৈ গতি কৰিছে। এফালে বৰ্ধিত জনসংখ্যাৰ হেঁচাত জনগণৰ হাতত থকা মাটিৰ পৰিমাণ কমিছে আৰু আনফালে আধুনিক বিকাশৰ নামত পুঁজিপতিক উদ্যোগীকৰণৰ জৰিয়তে অধিক উৎপাদন কৰি মুনাফা লাভৰ বাবে অধিক ভূমিৰ প্ৰয়োজন হৈছে। এফালে জনগণৰ মাজত বৰ্ধিত জনসংখ্যাৰ হেঁচা, আনফালে বান গৰাখহনীয়াৰ ফলত দৈনিক বহু বাসোপযোগী মাটি নৈৰ বুকুত জাহ যোৱাৰ বাবে মানুহে নিজৰ তথা পৰিয়ালৰ নিৰাপত্তা বিচাৰি আন ঠাইলৈ গৈ থাকিব লগা হৈছে। আনহাতে বৃহৎ পুঁজিপতি আৰু তথা বহুজাতিক কোম্পানীয়ে নিজৰ পুঁজি বিনিয়োগৰ বাবে অধিক উদ্যোগীকৰণৰ প্ৰয়োজন হৈছে আৰু উদ্যোগৰ বাবে কেঁচামাল পোৱা ঠাই বিচৰাৰ লগতে বাসোপযোগী তথা নিৰাপদ স্থানসমূহ উদ্যোগৰ বাবে নিৰ্বাচন কৰাত চৰকাৰ আৰু জনতাৰ মাজত সংঘাত বৃদ্ধি পাইছে। এই সংঘাতৰ এনে ৰূপ পাইছেগৈ যে ইয়াৰ বাবে বহু জনতাই মৃত্যুক সাৱটি লোৱাৰ লগতে চৰকাৰ পৰ্যন্ত সলনি হৈ ৰাজনৈতিক সমীকৰণো বদলি হৈছে।
এই ক্ষেত্ৰত যুগ যুগলৈ ভাৰতীয় মানুহৰ ওচৰত নন্দীগ্ৰাম বা সিংগুৰৰ ঘটনা উদাহৰণ হৈ থাকি যাব। উৰিষ্যাৰ জগজিত জিলাৰ চৰকাৰে সুদূৰ দক্ষিণ কোৰিয়াৰ বহুজাতিক কোম্পানী পস্কক 4খন গাঁৱৰ প্ৰায় 22,000 আদিবাসীক উচ্ছেদ কৰি 2005 চনতে মেগা ষ্টীল প্লাণ্ট নিৰ্মাণৰ বাবে দিবলৈ লোৱাত জনতা আৰু চৰকাৰৰ বাহিনীৰ মাজত দীৰ্ঘদিন সংঘাত হয় আৰু সেই সংঘাতে এক জনযুদ্ধৰ ৰূপ ধাৰণ কৰে। 2017 চনত সেই প্ৰকল্প বন্ধ কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হয় উৰিষ্যাৰ চৰকাৰ আৰু জনতাৰ মাজত ভূমিৰ যি বৃদ্ধি পোৱা এই সংঘাতৰ মূল কাৰণ হৈছে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীয়কৰণ, যাক LPG বুলি কোৱা হয়। তাৰ মাৰাত্মক প্ৰভাৱ ভাৰতবৰ্ষই স্বাধীনতাৰ পিছত নেহেৰুৰ মিশ্ৰ অৰ্থনীতিৰ সমৰ্থনত ভাৰতক সমাজবাদী ৰাষ্ট্ৰৰ অনুকৰণত গঢ়িবলৈ যত্ন কৰিছিল যদিও কমিউনিষ্ট ৰাষ্ট্ৰ ৰাছিয়াৰ দুৰ্বল স্থিতি আৰু পাছত ভাগি পৰা ৰাষ্ট্ৰ ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰি আমেৰিকান পুঁজিবাদে অধিক গা কৰি উঠিল আৰু বিগত শতিকাৰ শেষ দশকত গেট চুক্তিত জৰিয়তে বজাৰ অৰ্থনীতিত প্ৰৱেশ কৰি নিজৰ সমাজবাদী আদৰ্শ জলাঞ্জলি দিলে। ইয়াৰ পাছৰ পৰা দেশৰ উন্নয়নৰ নামত নিজৰ কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ পাহৰি বহুজাতিক কোম্পানী তথা পুঁজিপতিৰ স্বাৰ্থত নিজৰ সকলো দৃষ্টি নিবদ্ধ কৰি জনতাক কেৱল পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিলে। কিন্তু যিহেতু ভাৰতীয় গণতন্ত্ৰৰ মূল ভেটিটো সংবিধান আৰু সংবিধানৰ লগত শপত খাবলৈ হ'লে নিৰ্বাচিত হৈ আহিব লাগিব, সেয়ে জনতাক সম্পূৰ্ণৰূপে অৱহেলা কৰাটো সম্ভৱ নহ'ল। সেয়ে সাংবিধানিক গণতন্ত্ৰ বৰ্তাই ৰখাৰ স্বাৰ্থত কেতিয়াবা জনকল্যাণকামী ৰাষ্ট্ৰ বুলি জাহিৰ কৰিবলৈ কিছু আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন হৈ পৰে। এনে দৃষ্টিকোণৰ পৰাই পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে এখন ভূমি অধিগ্ৰহণ আইন প্ৰণয়ন কৰিছিল, যাৰ জৰিয়তে ভূমিৰ গৰাকী অৰ্থাৎ জনগণ আৰু চৰকাৰৰ মাজত সংঘাত কম কৰিবলৈ যত্ন কৰা হৈছিল। আইনখনৰ জৰিয়তে চৰকাৰ বা কোনো ব্যক্তিগত প্ৰতিষ্ঠান, কোম্পানী, নিগম আদিৰ দ্বাৰা অধিগ্ৰহণ কৰিব লগা ভূমিৰ মূল্য বৃদ্ধি কৰি পূৰ্বৰ তুলনাত 4 গুণ কৰা হৈছিল, যাতে দুখীয়া দৰিদ্ৰ কৃষক ৰাইজে ধনৰ লোভত পৰি পুঁজিপতিৰ ওচৰত নিজৰ একমাত্ৰ সম্পদখিনি বিক্ৰী কৰিবলৈ মান্তি হয়। আইনখনত কেৱল মূল্যই বৃদ্ধি কৰা হোৱা নাছিল, এই ক্ষেত্ৰত অধিকৃত ভূমিৰ গৰাকীৰ লগত গাঁৱৰ গৰিষ্ঠ সংখ্যক লোকৰ সহমত থাকিব লাগিব বুলি কোৱা হৈছিল। অধিকৃত ভূমিক হ'ব লগা প্ৰতিষ্ঠান বা উদ্যোগৰ অংশীদাৰিত্বও ভূমিৰ গৰাকীক প্ৰদান কৰিছিল। আপাত দৃষ্টিত চাবলৈ গ'লে যদিও আইনখনৰ জৰিয়তে ইউপিএ চৰকাৰৰ জনগণৰ পৰা অধিক অধিকাৰ কাঢ়ি লোৱাৰ লক্ষ্য আছিল, তথাপি তাক কিছু জনহিতকৰ ৰূপ দিবলৈ যত্ন কৰিছিল। কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰ ক্ষমতাত আহিয়েই প্ৰথমে আইনৰ দফাসমূহ নিষ্ক্ৰিয় কৰি কেইবাবাৰো অধ্যাদেশ জাৰি কৰি এই আইনখন বাতিল কৰাৰ চক্ৰান্তত কৰিও ৰাজ্যসভাত মুখ ঠেকেচা খাব লগা হয়। অধ্যাদেশৰ জৰিয়তেই ইতিমধ্যে বহু পুঁজিপতিয়ে মাটি পোৱাৰ ক্ষেত্ৰত আইনৰ হেঙাৰ আঁতৰাই দিলে, যাৰ সুযোগ গ্ৰহণ কৰি যোৰহাটৰ দৰে জিলাত মালু পথাৰৰ 100 বিঘা কৃষিভূমি মাৰোৱাৰীৰ বনিয়াক অৰ্পণ কৰা হ'ল। সেইদৰে নামনি অসমৰ পৰা উজনি অসমলৈ এতিয়া ৰিয়েল ষ্টেটৰ নামতো ব্যাপকভাৱে আচলতে ভূমিসমূহ হস্তান্তৰ হৈ আছে বহিৰাগত বনিয়ালৈ। অন্যহাতে জনতাৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত থকা ক্ষমতাও একেবাৰে নগণ্য। চৰকাৰ বা বৃহৎ পুঁজি প্ৰতিষ্ঠানে আৱশ্যক অনুভৱ কৰিলে নিজৰ ম্যাদী পট্টাৰ মাটি এৰি দিব লাগিব বুলি ভূমি আইনত আছে। ফলস্বৰূপে কোনো ভূমিৰ গৰাকীয়ে নিজৰ মাটি নিদিওঁ বুলি ক'লেও ৰাষ্ট্ৰবাহিনীয়ে ভয় খুৱাই বা বলপূৰ্বক উচ্ছেদ কৰি সেই ভূমি ৰাষ্ট্ৰই দখল কৰে। এনেকুৱা বহু উদাহৰণ আছে, ভৱিষ্যতে সেইসমূহ দিয়া হ'ব। এইবাৰ চৰকাৰে জনতাৰ ওপৰত অচ্ছেদক ন্যায্যতা প্ৰদানৰ বাবে ধৰ্ম সম্প্ৰদায়ৰ ৰহণ সানি চৰকাৰী ভূমিৰ কেৱল চৰকাৰৰে অধিকাৰ সেই নীতি প্ৰচাৰ কৰি আগুৱাবলৈ ধৰিলে। অসমতো বিভিন্ন সময়ত ভূমি অধিকাৰ, বেদখল আৰু উচ্ছেদক লৈ বিতৰ্ক চলি আহিছে, কিন্তু বৰ্তমান প্ৰেক্ষাপটত এই বিষয়টো চৰ্চা হোৱাই নহয়। ৰাজ্যখনৰ বিজেপি চৰকাৰে শাসনত বহিয়েই বেদখলৰ নামত জনগণক উচ্ছেদ কৰাই নহয়, ঘৰ দুৱাৰ, স্কুল, মছজিদ ভাঙি মানুহ হত্যা কৰি এক সন্ত্ৰাসপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে। শাসন ক্ষমতা হস্তগত কৰাৰ বাবে জাতি মাটি ভেটি নিৰাপত্তাৰ কথা কোৱা, সামাজিক ন্যায়ৰ কথা কোৱা,
নিবনুৱা সমস্যা সমাধানৰ কথা কোৱা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লৈ অৰ্থনৈতিক নিৰাপত্তাৰ কথা কোৱা, বিদেশী বহিষ্কাৰ কৰি সীমান্ত চিল কৰাৰ কথা কোৱা দলটো বৰ্তমান শাসনত বহিয়েই সেই সকলো পাহৰি জনতাক নিজৰ ভূমিৰ পৰা উচ্ছেদ কৰাৰ কাৰণে তৎপৰ হৈ পৰিছে। ইতিমধ্যে কাজিৰঙাত চৰকাৰী বুলডোজাৰ চলাৰ পিছত চিপাঝাৰ, বৰদোৱা, বৰপেটা, কোকৰাঝাৰ, গোৱালপাৰা, নলবাৰীৰ পৰা আৰম্ভ কৰি আমচাঙলৈ য'ত বান গৰাখহনীয়া সৰ্বশান্ত হোৱা অসমৰ জাতি জনজাতিসকলৰ জনগোষ্ঠীয় লোকসকলে বসবাস কৰি আছিল, সেইসকলক পুনৰ সংস্থাপন নিদিয়াকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰা হ'ল। চৰকাৰে এতিয়া বনাঞ্চল, জলাশয়ৰ লগতে ৰাজ্যৰ গাঁৱে ভূঞে থকা চৰকাৰী গ্ৰেজিং, চিলিং আদি মাটি উদ্ধাৰৰ বাবে জনগণৰ নিৰাপত্তাৰ সকলো আইন কানুন ভৰিৰে মোহাৰি এফালৰ পৰা উচ্ছেদ অভিযান তীব্ৰতৰ কৰি হাজাৰ হাজাৰ লোকক ভূমিহীন কৰিছে। কিন্তু কিয় এই চৰকাৰী নিৰ্যাতন? উচ্ছেদৰ অন্তৰালত নিহিত থকা অৰ্থনৈতিক কাৰণ উল্লেখ কৰিলেও আমি ইয়াৰ পিছত থকা ৰাজনৈতিক কাৰণো ব্যাখ্যা কৰিব লাগিব। কাজিৰঙাৰ ক্ষেত্ৰত চৰকাৰে ব্যাপক হাৰত প্ৰচাৰ চলাইছিল যে এইসকল লোকে কাজিৰঙাৰ মাটি বেদখল কৰি ৰাখিছিল আৰু কেৱল কাজিৰঙাৰ মাটিয়েই নহয়, এইসকল আচলতে বাংলাদেশী লোক। তেওঁলোকক উচ্ছেদ কৰি অসমীয়া জাতিৰ সম্পদ কাজিৰঙাক ৰক্ষণাবেক্ষণ দিয়াটো এটা জাতীয় কৰ্তব্য হিচাপে এই কাৰ্য সম্পন্ন কৰা হৈছে। বিদেশী বিষয়ত বহু আৱেগিক বুদ্ধিজীৱীও এই চৰকাৰৰ প্ৰচাৰত ভুল গৈ নিজৰ চিন্তাক বন্ধকত ৰাখি ব্যাপক প্ৰকৃত সত্যক ঢাকিবলৈ যত্ন কৰিলে। কিন্তু যিমানেই ঘন ডাৱৰে সূৰ্যক ঢাকিবলৈ যত্ন নকৰক কিয়, ডাৱৰ ফালি সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰাটো অৱধাৰিত ঘটনাৰ দৰে কাজিৰঙাৰ সত্যই সকলোৰে চকু কপালত তুলিলে। 1971 চনতে চৰকাৰী পট্টা লাভ কৰি নামঘৰ, মছজিদ, স্কুল, মাদ্ৰাছা প্ৰতিষ্ঠা কৰি এইসকল লোক কাজিৰঙাৰ বহু যোজন দূৰত অৰ্ধ শতিকাতকৈ অধিক সময় বসবাস কৰি আহিছে। বিশ্ববিশ্ৰুত সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকাৰ দৰে মহান ব্যক্তিৰ বহু অমৰ সৃষ্টি হৈছিল চৰকাৰে কোৱা এই বেদখলীকৃত ভূমিত। চৰকাৰী পট্টাৰ যি ৰাজহ গাঁও প্ৰতিষ্ঠা কৰি স্থায়ীভাৱে বসবাস কৰা এই লোকসকলে কাজিৰঙাৰ স্বাৰ্থতে যদিও ভূমিৰ পৰা বিতাড়িত কৰাটো জৰুৰী আছিল, তথাপি এইসকল লোকৰ ভাৰতীয় ভূমি আইন মতে প্ৰাপ্য ক্ষতিপূৰণ দিয়াটো জৰুৰী আছিল। কিন্তু আদালতৰ এটা ৰায়ৰ আছিলালৈ মানৱাধিকাৰৰ সকলো পৰিভাষা ভৰিৰে মোহাৰি বিদেশী ৰাষ্ট্ৰ আক্ৰমণ কৰাৰ দৰে সশস্ত্ৰ আৰক্ষী বাহিনী, CRPF বাহিনীয়ে ঘেৰাও কৰি গুলী চলাই মানুহ হত্যা কৰি যি বৰ্বৰতা প্ৰদৰ্শন কৰিলে, সেয়া আচলতে কোনো সভ্য দেশৰ এখন সভ্য চৰকাৰৰ বাবে সম্ভৱ নহয়। কিন্তু চৰকাৰৰ উদ্দেশ্য কেৱল বেদখল বা ইয়াক মুক্ত কৰা নাছিল। চৰকাৰৰ উদ্দেশ্য আছিল কাজিৰঙাত থকা মুছলমান লোকসকলক বাংলাদেশী বুলি প্ৰচাৰ কৰাই অধ্যয়ন বিমুখ তথা সত্যৰ অনুসন্ধানত বিমুখ মধ্যবিত্ত শ্ৰেণীটো সন্তুষ্ট কৰা। যি মধ্যবিত্তই কোনো বাতৰি কাকত নপঢ়ে বা কোনো তত্ত্বগধুৰ আলোচনাত অংশগ্ৰহণ নকৰে, মাত্ৰ চৰকাৰী উচ্ছিষ্ট খাই নিজৰ সস্তীয়া উপভোগ্য জীৱনটো পাৰ কৰাটোৱেই যাৰ মুখ্য উদ্দেশ্য, সেইসকলে চৰকাৰক বাহ দিবলৈ আৰম্ভ কৰিলে। শাসকীয় দলটোৰ ৰাষ্ট্ৰীয় সভাপতিজনেও অসমৰ মুখ্যমন্ত্ৰীক কৰা এটা ভুল কামৰ বাবে ভুলভাৱেৰে প্ৰশস্তি গাই যুগান্তৰলৈ এক ভুল উদাহৰণ দাঙি ৰাখি থৈ গ'ল। অসমৰ পৰা শেষৰজন বিদেশীও আঁতৰি যাওক, সেইটো হিন্দু মুছলমানৰ প্ৰতিজন সৎ ভাৰতীয় বিচাৰে। কিন্তু যিসকলে বছৰৰ পিছত বছৰ ভোট দি চৰকাৰ গঠন কৰাত সহায় কৰিছে, যিসকল ভাৰতীয় নাগৰিক হোৱাৰ কষতিশীলত উত্তীৰ্ণ হ'ল, সেইসকলক বিদেশী সজোৱাৰ আঁৰত যে চৰকাৰৰ সাম্প্ৰদায়িক চিন্তাৰ এক বহিঃপ্ৰকাশৰ কথা ওলাই পৰিছে। কাজিৰঙাৰ পাছতো যিহেতু যিসমূহ স্থানত চৰকাৰে উচ্ছেদ চলাইছে, সেইসমূহৰ অধিক সংখ্যক সংখ্যালঘু মুছলমান ৰাইজেই বলি হ'ব লগা হৈছে। আনহাতে চৰকাৰে কৈছে সত্ৰসমূহৰ মাটি বেদখলমুক্ত কৰা হ'ব। স্বাভাৱিক কথা, বিজেপি দলে নিজৰ সাম্প্ৰদায়িক ৰাজনৈতিক অশ্বমেধ ঘোঁৰা চেকুৰাবলৈ হ'লে এই ধৰ্মপীঠসমূহক নিজৰ বন্ধু হিচাপে ল'ব লাগিব। RSSৰ এজেণ্ডাৰ ভিতৰত পৰা সাম্প্ৰদায়িক উত্তেজনা বিয়পাবলৈ চৰকাৰে সংখ্যালঘু ৰাইজক নিজৰ টাৰ্গেট কৰি লৈছে। সংখ্যালঘু ৰাইজৰ ক্ষেত্ৰত এনে মহাপ্ৰতাপী মন্ত্ৰীয়ে মন্তব্য কৰিছে যে তেওঁলোকে অধিক সন্তান জন্ম দি অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰিছে আৰু অসমক অৰ্থনৈতিকভাৱে ক্ষতি কৰিছে। কথাটো বিষয়গতভাৱে 100% শুদ্ধ যদিও বস্তুগতভাৱে ই কেৱল সেইসকল লোকে দোষী নহয়। ইয়াৰ বাবে চৰকাৰৰ বহু পৰিমাণে জগৰীয়া, কাৰণ এই চৰাঞ্চলৰ সমূহত শিক্ষা, স্বাস্থ্য তথা অৰ্থনৈতিক উন্নতিৰ বাবে চৰকাৰে স্বাধীনতা আজি 70 বছৰৰ পিছতো একো নকৰিলে।
কেৱল ভোটৰ স্বাৰ্থত এইসকল লোকক অশিক্ষিত অজ্ঞানী কৰি ৰাখিলে যাতে তেওঁলোকক বুটাম টিপাৰ বাদে আন কোনো ৰাজনৈতিক চিন্তা কৰিব নোৱাৰে। কিন্তু যেতিয়া এইসকল লোকেই নিজৰ ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত নিজৰ দল বুলি এটা সাম্প্ৰদায়িক দলক আঁকোৱালি ল'লে, তেতিয়া নিজৰ ভুল স্বীকাৰ নকৰি এইসকলে চৰকাৰী বাহিনীয়ে দোষ দি বক্তব্য ৰখা কাৰ্য দৰাচলতে এক বাতুলতাৰ নামান্তৰ মাত্ৰ। জনগণ বেদখল আৰু চৰকাৰ। উচ্ছেদ অভিযান চলোৱাৰ ক্ষেত্ৰত চৰকাৰে ন্যায্যতা প্ৰদানৰ বাবে চৰকাৰী প্ৰচাৰ যন্ত্ৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কোৱা হয় ব্যৱহাৰ কৰি প্ৰচাৰ কৰা মূল কথাটো হ'ল যে এইসকল লোকে অবৈধভাৱে চৰকাৰী ভূমি, বনাঞ্চল, সত্ৰৰ মাটি বেদখল কৰি আহিছে। সেয়ে এইসকলক চৰকাৰে যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ কৰি খেদি দিয়াৰ অধিকাৰ আছে। কিন্তু এইসকল সঁচাই অবৈধ দখলদাৰী হয়নে? তেওঁলোকে কিয় বা কি পৰিস্থিতিত এই স্থানত বহিবলগীয়া হ'ল? এই বিষয়বোৰ চোৱা উচিত নহয়নে? ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ পূৰণৰ বাবে অসমৰ জনতাৰ ওপৰত বদনাম জাপি দিব বিচাৰে যে ৰাইজে অসমৰ প্ৰকৃতি ধ্বংস কৰিছে আৰু সেই প্ৰকৃতি ধ্বংসযজ্ঞত কিছু আন্দোলনকাৰীও সহযোগিতা আগবঢ়াইছে। সেই আন্দোলনকাৰীসকলকো প্ৰকৃতি তথা ৰাষ্ট্ৰবিৰোধী সজাব বিচাৰিছে। কিন্তু এই অভিযোগ একেবাৰে সত্য নহয়, কাৰণ অসমৰ প্ৰকৃতি বহু আগতেই অৰ্থাৎ 19 শতিকাতে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতা ধ্বংস হৈছে। অসমৰ লাখ লাখ হেক্টৰ বনাঞ্চল কাটি জ্বলাই দি মুকলি কৰি ইংৰাজৰ দিনতে চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল। অসমৰ বনজ সম্পদ ধ্বংস কৰি পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰি প্ৰকৃতি ধ্বংসযজ্ঞৰে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠা চাহ বাগিচাসমূহে কেতিয়াবাই অসমৰ সভ্যতা নষ্ট কৰিছে। তেতিয়াৰ ইংৰাজ চৰকাৰে ঘোষণা কৰিছিল যিসকলে 5 বছৰত 500 একৰ বা ততোধিক এলেকাৰ বনজ সম্পদ ধ্বংস কৰি মাটি মুকলি কৰি চাহ বাগিচা প্ৰতিষ্ঠা কৰিব পাৰিব, এইসকলক বিনামূলীয়াকৈ মাটি দিয়াৰ লগতে 22ৰ পৰা 45 বছৰলৈকে মাটিৰ খাজানা মাফ কৰি দিয়া হ'ব। অৰ্থাৎ ইংৰাজ পুঁজিপতিসকলেহে ইয়াৰ ধনৰ গৰাকী আছিল। যি এই লক্ষ্যত উপনীত হ'ব পাৰে, কোনো অসমীয়াৰ বাবে এই লক্ষ্য উপনীত হোৱাটো সম্ভৱ নহয়। তেতিয়া কংগ্ৰেছৰ পুঁজিপতিসকলে অৰ্থবলেৰে মধ্য ভাৰতৰ বিভিন্ন স্থানৰ পৰা দৰিদ্ৰ নিঃকিন আদিবাসী মানুহক কঢ়িয়াই আনি অসমৰ প্ৰকৃতি ধ্বংস কৰি চাহ গছ ৰোপণ কৰিলে। সেই তেতিয়াই অসমৰ হাবিত পোৱা তিতাচপা, বনচুম, শাল, সেগুন আদি দৰে মূল্যৱান গছবোৰ ধ্বংস কৰি পেলোৱা হ'ল। অসমৰ সুশোভিত অৰণ্য অকালতে বিনাশ হ'ল। 1826 চনত হোৱা ইয়াণ্ডাবুৰ সন্ধিয়ে অসম দখল কৰাৰ পিছত ইংৰাজে সমগ্ৰ অসমৰ উৰ্বৰা আৰু বাসোপযোগী ওখ তথা বাম মাটিবোৰ দখল কৰি পেলালে। সেই সময়ত মাটি দখলৰ কোনো সংঘাত হোৱা নাছিল, কাৰণ অসমৰ মাটিৰ পৰিমাণতকৈ মানুহৰ সংখ্যা কম আছিল। অসমৰ 80% কৃষিজীৱী লোক নৈ পাৰৰ দ অঞ্চলত বসবাস কৰি অসমৰ জনতাৰ খাদ্য চাহিদা পূৰণ কৰিছিল। কিন্তু 1950 চনৰ বৰ ভূমিকম্পৰ পিছতে হওক বা তাৰ বহু পাছত পাহাৰৰ বনাঞ্চল ধ্বংসৰ চৰকাৰী হঠকাৰিতাৰ বাবেই হওক, পাহাৰৰ পৰা খহি অহা ভূমিয়ে লাহে লাহে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ বাম কৰি পেলোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত বানৰ প্ৰকোপ বৃদ্ধি পালে। ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পোৱা গৰাখহনীয়ে অসমৰ হাজাৰ হাজাৰ গাঁও প্ৰাকৃতিকভাৱে উচ্ছেদ কৰিবলৈ ধৰিলে। মানুহে প্ৰাণৰ মমতাত ওখ স্থান বিচাৰিবলৈ ধৰিলে। কিন্তু ইতিমধ্যে যিহেতু অসমৰ ওখ ভূমি পুঁজিপতিসকলে অবৈধভাৱে দখল কৰি শিল্প উদ্যোগৰ নামত নিজৰ পুঁজি বৃদ্ধি কৰাত ব্যৱহাৰ কৰিছিলে, সেয়ে মানুহে নতুন মাটিৰ সন্ধানত গৈ দৈয়াং, টেঙানী, ৰাঙলী, ৰামচাং আদিৰ বনাঞ্চলত কাষত বহিব লগা হৈছিল। মাজুলীৰ দৰে নদীদ্বীপতো খহনীয়াৰ কবলত পৰাত বহু মানুহক চৰকাৰে আনি বহু ওখ ঠাইত বহুৱাইছিল। কিন্তু পৰিতাপৰ কথা, পুঁজিপতিয়ে বনাঞ্চল ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত বাগিচা পাতিলে অবৈধ দখল নহয়। অসমৰ থলুৱা ভূমিপুত্ৰসকলে নিজৰ প্ৰাণৰ মমতাত, পৰিয়ালৰ মমতাত ওখ স্থান বিচাৰি ঘৰটোৰ নিৰ্মাণৰ জোখাৰে মাটি ল'লে অবৈধ দখল হয়। এয়া এটা খণ্ড আৰু বাকী খণ্ড পিছত পঢ়িম, যিহেতু দীঘলীয়া হৈছে। আপোনালোকে শুনিব বুলি আশা কৰিছোঁ আৰু আপোনালোকে মন্তব্য দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।